আপুনি যদি ৰকিবুল হুছেইনৰ বেগ দাঙিবলৈ পাৰে, আপুনি যদি ৰকিবুল হুছেইনৰ কেমেৰামেন হ'বলৈ পাৰে, তেতিয়াহ'লে নিশ্চিতকৈ আপোনাৰ কংগ্ৰেছ দলত স্থান আছে। মোৰতো স্বাভিমান আছে, মই সেই স্বাভিমান লান কৰিবলৈ নোৱাৰোঁ। মই নিজৰ ৰাজহাড়ডাল বেকা কৰি পিনে ৰকিবুল হুছেইনৰ তলত মই তল হ'বলৈ নোৱাৰোঁ। আজি তানজিল হুছেইন এজন অলগদ্ধ, যোনে এটা শব্দ উচ্চাৰণ কৰিবলৈ নাজানে, যোনে এটা শব্দৰ বানান লিখিবলৈ নাজানে, বহুত কঠোৰ মনেৰে, বহুত আৱেগিকভাৱে সুদীৰ্ঘ 12 বছৰ এই সংগঠনটোক সময় দিলোঁ। 2014 চনৰ পৰা মই NSYৰ লগত জড়িত, কিন্তু আজি বহুত কঠোৰ মনেৰে, দুখ মনেৰে, আৱেগিকভাৱে মই আপোনালোকৰ ওচৰত ক'বলৈ বিচাৰোঁ যে আজি এই দলটোত এনেধৰণে ৰূপান্তৰিত হৈছে, এইটো ব্যক্তিগতকৰণ কৰা হৈছে। আৰু এই দলটো ব্যক্তিকৰণ কৰিছে কোনো বেলেগ নহয়, সদায় সংবাদ মাধ্যমৰ চৰ্চাত থকা আমাৰ গড়ৰ মন্ত্ৰী, যাৰ কাৰণে আমাৰ বহু গড় মৰিলে, ৰকিবুল হুছেইন ডাঙৰীয়া আৰু তেওঁৰ পুত্ৰ। এই দলটো আজিৰ সময়ত ৰকিবুল হুছেইনৰ মতে উঠা বহা কৰে। ৰকিবুল হুছেইনে এই দলটো ব্যক্তিগতকৰণ কৰিছে। আপুনি যদি ৰকিবুল হুছেইনৰ চৰণ চুবলৈ পাৰে, আপুনি যদি ৰকিবুল হুছেইনৰ বেগ দাঙিবলৈ পাৰে, আপুনি যদি ৰকিবুল হুছেইনৰ কেমেৰামেন হ'বলৈ পাৰে, তেতিয়াহ'লে নিশ্চিতকৈ আপোনাৰ কংগ্ৰেছ দলত স্থান আছে। কিন্তু আমি স্বাভিমানী অসমীয়া, এজন স্বাভিমানী অসমীয়াই কেতিয়াও কাৰোবাৰ বেগ দাঙি, এজন শিক্ষিত যুৱকে কাৰোবাৰ বেগ দাঙি, কাৰোবাৰ ফটোগ্ৰাফাৰ হয়, কাৰোবাৰ চৰণ হয়, মই নিবিচাৰোঁ। মোক সেইখন জখলা নেলাগে, মোক তেনেকুৱা ধৰণৰ স্থান নেলাগে য'ত ৰকিবুল হুছেইনৰ চৰণ চুবলৈ লাগিব, য'ত তানজিল হুছেইনৰ নিচিনা এজন অলগদ্ধৰ চৰণ চুবলৈ লাগিব, আৰু চৰণ চুই মই জখলা ধৰি পিনে মই কিবা স্থান পাব লাগিব বুলি মই নাভাবোঁ। কিয়নো আজি আপোনালোকে গোটেই অসম জুৰি দেখিছে, আমাৰ প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়া, আমাৰ প্ৰাক্তন আমাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, আমাৰ ছিনিয়ৰ স্প'ক্স পাৰ্চন সঞ্জু বৰুৱা ডাঙৰীয়া, এনেকৈ বহুতো কৰ্মী আমাৰ যোৱাকালি আমাৰ নগাঁৱৰ NSY জিলা যুৱ কংগ্ৰেছ জিলা সমিতিয়ে পদত্যাগ কৰিছে। সকলোৰে এটাই অভিযোগ, ৰকিবুল হুছেইন ডাঙৰীয়া। আৰু মই খুব দুখিত যে আমাৰ দলৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই কোনো ধৰণৰ পদক্ষেপ ল'বলৈ পৰা নাই, কাৰণ তেওঁ আজিৰ সময়ত ৰকিবুল হুছেইনৰ কথাত উঠা বহা কৰি আছে। আজি ৰকিবুল হুছেইন ডাঙৰীয়াই যদি আপুনি যদি কিবা হ'বলৈ বিচাৰে, কিবা কৰিবলৈ বিচাৰে, তেতিয়া আপোনালোকে ৰকিবুল হুছেইনৰ ঘৰত যাই আপোনালোকে বহি থাকিব লাগিব, আপুনি তানজিল হুছেইনৰ কথাত অঁ ক'বলৈ লাগিব। আৰু মই সেইটো বস্তু নোৱাৰিলোঁ বাবে আজি মই খুব দুখেৰে ক'বলৈ বিচাৰিছোঁ, মই এই দলটোৰ পৰা, প্ৰাথমিক সদস্যতাৰ পৰা মই পদত্যাগ কৰিছোঁ। আজি আপোনালোকে গম পায়, মই 2025 চনত ফেব্ৰুৱাৰী মাহত আমাৰ ৰাজ্যিক সভাপতিৰ নিৰ্বাচন হৈছিলে NSY, আৰু সেই নিৰ্বাচনটো মই খেলিছিলোঁ। আমাৰ নিৰ্বাচনটোত কিছু ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছিলে। আমাক কোৱা হৈছিলে যে যিকোনো ৰাজ্যিক সভাপতি যাৰ আপোনাৰ সদস্যতা বেছি হ'ব, তেওঁকে ৰাজ্যিক সভাপতি কৰা হ'ব। আমাৰ অন্তিমটো ডেট আছিলে ফেব্ৰুৱাৰী 2025, ফেব্ৰুৱাৰী 17 তাৰিখ। আৰু আপোনালোকে সকলোৱে জানে হয়তো, 17 তাৰিখে আমি সকলো পাৰ্টি, আমি 4জন পাৰ্টি আছিলোঁ, পল্লৱ, মই, কৌশিক কাশ্যপ আৰু আপোনাৰ মাজুলীৰ এজন ল'ৰা আছিল, মই ল'ৰাজনৰ নামটো এতিয়া পাহৰিলোঁ। আমি 4জন প্ৰাৰ্থী আছিলোঁ। এই 4জন প্ৰাৰ্থী আমি সদস্যতা ভৰ্তি কৰিছিলোঁ 17 ফেব্ৰুৱাৰীত ৰাজীৱ ভৱনত। সেইদিনাৰ ৰাজীৱ ভৱনত 1 নম্বৰত মই আছিলোঁ। মোৰ সদস্যতা ভৰ্তি হৈছিল 18,500। কিন্তু কি হ'ল সেইটো মুহূৰ্তত, সেইটো মুহূৰ্তত ৰকিবুল হুছেইনৰ গুণ্ডা বাহিনী আহি পিনে ৰাজীৱ ভৱনৰ নিচিনা এটা মন্দিৰত মোক প্ৰহাৰ কৰিলে। মোৰ মাথাত আপোনাৰ 12টাকৈ ষ্টিচেছ পৰিলে।
মই হস্পিটেলাইজ হ'লোঁ আৰু যিকেইজনে এই কামটো কৰিছিলে তেওঁলোকৰ বিৰুদ্ধে মই দলত জনালোঁ আৰু দলৰ কাৰণে দলৰ সন্মানৰ কাৰণে মই আজিলৈকে মুখ খোলা নাছিলোঁ কাৰণ মই দলক ভাল পাইছিলোঁ দলক মৰম কৰিছিলোঁ ভাবিছিলোঁ দলে কিছু পদক্ষেপ ল'ব মই আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক লিখিতভাৱে পত্ৰ প্ৰেৰণ কৰিছিলোঁ তথ্য সহকাৰে গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া আমাৰ সভাপতি হৈছিল তেওঁক মই পত্ৰ প্ৰেৰণ কৰিছিলোঁ আমাৰ জেনেৰেল ছেক্ৰেটাৰী ইনচাৰ্জ জিতেন্দ্ৰ সিং ডাঙৰীয়াক মই পত্ৰ প্ৰেৰণ কৰিছিলোঁ তেওঁ মোক ফোন কৰি আশ্বাস দিছিলে যে মোৰ লগত ভাল হ'ব কিন্তু কি হ'ল যোনজন ল'ৰা মোক প্ৰহাৰ কৰিছিলে তেওঁ জেলত গৈছিলে দুজন ল'ৰা আপোনাৰ কৌশিক কাশ্যপ আৰু এজন ল'ৰা আপোনাৰ তেওঁলোকে বেলত বাহিৰত আছিলে আৰু যিজন ল'ৰা জেলত গৈছিলে সেইজন ল'ৰাই জেলৰ পৰা ওলোৱাৰ দিনা ৰেলী কৰি পিনে ৰকিবুল হুছেইনৰ ঘৰত আহিছে আৰু ৰকিবুল হুছেইনে তেওঁক ফুলান গামোচাৰে সম্বৰ্ধনা জনাইছে জিন্স বৰাক মাৰাৰ কাৰণে মই এনেকুৱা অপমানটো সহ্য কৰিবলৈ নোৱাৰোঁ আজি ৰাজীৱ ভৱনৰ ভিতৰত এজন সংখ্যালঘুৱে মোৰ ওপৰত প্ৰহাৰ কৰিব আৰু আমাৰ নেতৃত্বই কোনো ধৰণৰ পদক্ষেপ নল'ব ৰকিবুল হুছেইনৰ কথা শুনি পিনে মোৰতো স্বাভিমান আছে মই সেই স্বাভিমান লান কৰিবলৈ নোৱাৰোঁ মই নিজৰ ৰাজহাৰডাল বেকা কৰি পিনে ৰকিবুল হুছেইনৰ তলত মই তল হ'বলৈ নোৱাৰোঁ বহুত দিন ধৈৰ্য ধৰি আছিলোঁ যে দলটোত কোনো ধৰণৰ পদক্ষেপ ল'ব গৌৰৱ গগৈ ডাঙৰীয়াক মই বাৰম্বাৰ জনাইছিলোঁ মই জিতেন্দ্ৰ সিং ডাঙৰীয়াক বাৰম্বাৰ জনাইছিলোঁ কিন্তু কোনো ধৰণৰ পদক্ষেপ লোৱা নহ'ল তাৰপিছত মোক কোনো ধৰণৰ দায়িত্বৰ পৰা মোক আঁতৰাই ৰখা হ'ল মোক কোনো ধৰণৰ দায়িত্ব দিয়া নহ'ল আমাৰ এটা নিয়ম আছে যে ৰাজ্যিক সভাপতি নিৰ্বাচনত যিসকল প্ৰাৰ্থী থাকে তেওঁসকলে যদি কিবা কাৰণত তেওঁলোকে যদি ৰাজ্যিক সভাপতি হ'বলৈ নোৱাৰে তেওঁলোকে উপসভাপতি হৈ যায় কিন্তু মোক উপসভাপতি প্ৰাৰ্থীটো মোক নাৰাখা হ'ল এইখিনি অকল আপোনাৰ ৰকিবুল হুছেইনৰ কথাৰ মৰ্মে আৰু আজি NSY হওক যুৱ কংগ্ৰেছ হওক মহিলা কংগ্ৰেছ হওক APCC হওক সকলো ৰকিবুল হুছেইনৰ পকেটত আছে আজি তানজিল হুছেইন এজন অলগদ্ধ যোনে এটা শব্দ উচ্চাৰণ কৰিবলৈ নাজানে যোনে এটা শব্দৰ বানান লিখিবলৈ নাজানে আৰু সেইজন প্ৰাৰ্থীক সেইজন ল'ৰাক আপোনাৰ চামুগুৰি সমষ্টিৰ প্ৰাৰ্থী বনাইছে কিয় আমাৰ যোগ্য প্ৰাৰ্থী নাছিলে নেকি তেওঁ হৈছিলে আমাৰ ৰাষ্ট্ৰীয় কোষাধ্যক্ষ বহুত গুৰুত্বপূৰ্ণ এটা পদবী আমাৰ নৰ্থ ইষ্টৰ পৰা আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা সেই গুৰুত্বপূৰ্ণ পদবীটোত পাইছিলে প্ৰথমতে পাইছিলে আমাৰ সন্মানীয় বিধায়ক সুশান্ত বুঢ়া ডাঙৰীয়া বুঢ়া গোহাঁই ডাঙৰীয়া দ্বিতীয়তে আমাৰ হৈছে তেওঁ ভাবিছে নেকি তেওঁৰ নামত হৈছে তেওঁ একমাত্ৰ দেউতাকৰ নামত হৈছে আৰু আমাৰ ৰাষ্ট্ৰীয় যোনজন সভাপতি আছে তেওঁৰ পকেট গৰম কৰি পিনে হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ